পেহেলগামৰ ঘটনাৰ অভিশপ্ত দিনটোত ঘোঁৰাচালক আদিলে অনুভৱ কৰিছিল মনটো ভাল লগা নাই। মাতৃক কৈছিল সোনকালে ঘৰলৈ যাম মা। আদিল এইজনেই একমাত্ৰ মুছলমান যুৱক আছিল যি ২৭জন হিন্দু পৰ্যটকৰ মাজত প্ৰাণ হেৰুৱাইছিল পেহেলগামত। মনটোৱে ইংগিত দিছিল সেইদিনা আদিলক সেই ঠাইৰ পৰা আঁতৰি আহিবলৈ। আদিলে মনৰ কথা নুশুনিলে। গা বেয়া লাগিছিল, শুব বিচাৰিছিল, কৈছিল ফোনযোগে মাতৃক। কিন্তু সেই সময়তে হিন্দু মুছলমানৰ পৰিচয় সুধি সন্ত্ৰাসবাদীয়ে হিন্দুসকলক গুলীয়াই হত্যা কৰি গ'ল। ২৭জন হিন্দু পৰ্যটকৰ জীৱন বচাবলৈ সন্ত্ৰাসবাদীৰ বন্দুকৰ গুলী খাইছিল আদিল হুছেইনে। আদিল গুচি গ'ল আল্লাহৰ ওচৰত, চিৰদিনৰ বাবে শুই পৰিল। ২৯ বছৰীয়া আদিলে পৰ্যটকক ঘোঁৰাত উঠাই পাহাৰ ফুৰাইছিল, পৰ্যটকক পেহেলগামৰ সৌন্দৰ্যৰ কথা কৈছিল আৰু সেই সৌন্দৰ্যৰ মাজতেই বিলীন হৈ গ'ল আদিল হুছেইন। জীৱনৰ অন্তিম সময়ত পৰ্যটকৰ মৃতকৰ শাৰীত শুই পৰিল আদিল। News Desk, Time 8.